এক্সিট পোল দিল্লীক লৈ ইতিমধ্যে প্ৰকাশ পাইছে আৰু আমি আপোনালোকক জনাইছোঁ আকৌ এবাৰ যদি সম্ভৱ হয় মই আকৌ ষ্টেটিষ্টিক্স কেইটা কৈ দিবলৈ বিচাৰিছোঁ দিল্লীত এইবাৰ বিজেপি চৰকাৰ হোৱাৰ পূৰ্ণ ইংগিত পোৱা গৈছে মেট্ৰিজে দিল্লীত আম আদমি পাৰ্টিক ৩২ৰ পৰা ৩৭ৰ ভিতৰত সীমাবদ্ধ ৰাখিছে কিন্তু বিজেপিক ৩৫ৰ পৰা ৪০খন আসন দিছে কংগ্ৰেছ 0 to 1 অন্যান্য 0 এয়া হৈছে মেট্ৰিজৰ পূৰ্বানুমান মেট্ৰিজৰ সমীক্ষা ইয়াৰ পাছত পোল ডায়েৰীৰ তথ্য যদি চাওঁ আম আদমি 18ৰ পৰা 25 বিজেপি 42ৰ পৰা 50 অৰ্থাৎ ছিগনিফিকেণ্ট ভিক্টৰী কংগ্ৰেছ 0ৰ পৰা 2 অন্যান্য 0 এয়া হৈছে পোল ডায়েৰীৰ সমীক্ষা দিল্লী নিৰ্বাচনক লৈ পিপলছ পালছে বিজেপিক দিছে 51ৰ পৰা 60খন আসন পিপলছ পালছ 51ৰ পৰা 60 আম আদমি পাৰ্টি 10ৰ পৰা 19 কংগ্ৰেছ বিগ 0 অন্যান্য বিগ 0 এয়া হৈছে পিপলছ পালছৰ পূৰ্বানুমান বিজেপি তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ ইংগিত পোৱা গৈছে গতিকে আৰু লগতে আৰু কেইবাটা প্ৰতিষ্ঠান পি মাৰ্ক সেই একেই 39 to 49 দিল্লী চৰকাৰৰ কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি মহিলাসকলক মাহে 1800 টকাকৈ দিম আৰু ইলেকশ্যনত জিকাৰ লগে লগে আমি এই পৰিমাণটো ধনৰ পৰিমাণটো 2100 টকালৈ আমি বৃদ্ধি কৰিম অৰ্থাৎ নিৰ্বাচনৰ আগতেই তেওঁলোকে দিম বুলি দিয়াৰ এটা সিদ্ধান্ত লোৱা বুলি তেওঁলোকে প্ৰকাশ কৰিছিল কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ঠিক তাৰ পিছদিনাখনেই দিল্লীৰ যিটো মহিলাৰ যিটো বিভাগ মহিলা কল্যাণ শিশু আৰু মহিলা কল্যাণ যিটো বিভাগ সেই বিভাগে তেনেধৰণৰ কোনো আঁচনি চৰকাৰৰ নাই বুলি তেওঁলোকে সংবাদপত্ৰত তেওঁলোকে বিজ্ঞাপন দি দিলে আৰু এইটোৱে বহু পৰিমাণে আপৰ যিটো প্ৰতিশ্ৰুতি বা যিটো তেওঁলোকৰ যি ধৰণে বিশ্বাসটো বহু পৰিমাণে তাত নাইকিয়া কৰিছে যেতিয়াৰ পৰা ৰাজনীতিত আৱিৰ্ভাৱ হৈছে আপৰ তেতিয়াৰ পৰাই কংগ্ৰেছৰ পতন খুব দ্ৰুতভাৱে পতন আৰম্ভ হৈছে আপুনি যদি চাই দিল্লীত আপে প্ৰথমতে কংগ্ৰেছৰ পৰা শাসন কাঢ়ি লৈ তেওঁলোকে তাত চৰকাৰ গঠন কৰিলে তাৰপিছত পঞ্জাৱত তেওঁলোকে তেনেকৈ কংগ্ৰেছৰ পৰা শাসন কাঢ়ি লৈ তাত চৰকাৰ গঠন কৰিলে তাৰপিছত গুজৰাটত যদি চাই গুজৰাটতো তেওঁলোকে কংগ্ৰেছৰ ভেটি সহায় নিজেই তাত এটা শক্তিশালী এটা স্থিতি লৈ আহিল 4-5খন বিধানসভা আসনত তেওঁলোক জয়ী হ'ল বিপৰীতে কংগ্ৰেছে তাতকৈ কম আসনত থাকিল